সন্ধামালী চুবুৰীত ৰাইজৰ মংগলাৰ্থে ভাগৱত পাঠ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক ৰণ্টু শইকীয়াৰ ভাগৱত পাঠ। নলবাৰী জিলাৰ পূব প্ৰান্তৰ ঐতিহাসিক গাঁও সন্ধামালী চুবুৰীত বিশ্ব শান্তিৰ্থে তথা ৰাইজৰ মংগলাৰ্থে ভাগৱত পাঠ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো সন্ধামালী চুবুৰীত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব শান্তিৰ্থে তথা ৰাইজৰ মংগলাৰ্থে ভাগৱত পাঠ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক ৰিণ্টু শইকীয়াই ভাগৱত পাঠ কৰে। ভাগৱত পাঠৰ অমৃতবাণীত সকলো মুগ্ধ হৈ পৰা পৰিলক্ষিত হয়। আনহাতে শইকীয়া বাপজনাৰ লগত ভাগৱত পাঠ কৰে শৰণ সদস্য হৰিচৰণ কলিতাই। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আপুনি কি কৰিছে এই কামখিনি যদি আপুনি ভাল কৰিব পাৰিলে তেতিয়াহ'লে আপোনাৰ যেনেকৈ প্ৰাৰব্ধ নহওক কিয় নিমিত্ত মাত্ৰ কৰি পেলাই আপোনাক পাৰ কৰাই লৈ যাব বৰ্তমান। আৰু সেইকাৰণে বাৰে বাৰে গুৰুজনাই কৈ আছে যে কৃষ্ণত একান্ত শৰণ লোৱা, কাৰণ তেতিয়াহে বাচিব পাৰিব এইবিলাকৰ পৰা, নহ'লে আৰু কোনো উপায় নাই, কোনেও দিব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে এতিয়া নাৰদ গৈছে প্ৰাচীন বৰহীৰ ওচৰত। ইয়াৰ পিছত প্ৰাচীন বৰহীৰ লগত যিখিনি কথোপকথন হ'ব সেইখিনি চাওঁ। প্ৰাচীন বৰহী এনেকুৱা এজন ৰজা যিজনে স্বৰ্গ প্ৰাপ্তিৰ নামত বিভিন্ন বলি বিধান কৰিছে, যাগ যজ্ঞ কৰিছে। তাৰ কাৰণে এতিয়া নাৰদে কি ধৰণে কথা বতৰা হয় আমি পদৰ লগত যাম। কৃষ্ণ শংকৰ পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্ধ্যা প্ৰাথমিক শাখাৰ দক্ষিণ প্ৰান্তত অনুষ্ঠিত এই মালী চুবুৰী ৰাইজে প্ৰতি বছৰে ভাগৱত নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত পৰিচালনা কৰি আহিছে। অইনবেলিৰ দৰে এইবেলিও এই কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ইতিমধ্যে ৰাতিপুৱা নাম প্ৰসংগ প্ৰাক্তন শৰণাধ্যক্ষ হৰিচৰণ কলিতা বাপজনাৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ পিছত আমি সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা সুবক্তা ভাগৱত ৰসজ্ঞ সমাজকৰ্মী এজন অৱসৰপ্ৰাপ্ত সেৱা বাহিনীৰ বিষয়া মাননীয় ৰণ্টু শইকীয়া ডাঙৰীয়াক আমি তেখেতক আজি ইয়াত আমন্ত্ৰণ কৰিছোঁ। আৰু তেখেতে ইতিমধ্যে ভাগৱত কাৰ্যসূচী পৰিচালনা কৰি আছে। আৰু আজি বিভিন্ন প্ৰান্তৰ পৰা এই কাৰ্যসূচীত বিভিন্ন ভাৱমস্ত অংশগ্ৰহণ কৰিছে। আমি আশাবাদী এই অনুষ্ঠানটোৰ জৰিয়তে যিখিনি অসূয়া, যিখিনি আজি সমাজত দেখা দিয়া হিংসা হত্যা, এই ভাগৱতৰ ব্যাখ্যাৰ দ্বাৰা নিশেষ হ'ব। আৰু আজিৰ ডেকাচাম যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো এই গুৰুজনৰ শুদ্ধ ধৰ্মনীতি আদৰ্শ গ্ৰহণ নকৰে, তেনেহ'লে আমাৰ আজি যিটো বিপথে পৰিচিত হৈছে যুৱক যুৱতী, তেনেহ'লে আমি তাক ৰোধ কৰাটো বৰ কঠিন হ'ব। সেই কথা চিন্তা চৰ্চা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কাৰ্যসূচীবিলাক লৈছে। আমিও তেৰাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমি ভাগৱত কাৰ্যসূচী বা নাম প্ৰসংগ বা বিভিন্ন ধৰ্মালোচনী সভাৰ জৰিয়তে আমি এই কাৰ্যসূচীবিলাক অনুষ্ঠিত কৰিছোঁ। এইখিনি আমাৰ আজি উদ্দেশ্য। Sripati
কসাই হাতি গুলিরা বাসনা ও খুনা খুনা রাজা তৈ নিশাতে মরা কর্ম কৰি কোন ফল পাইছা